এইবাৰ হাজোত চলিব উচ্ছেদ প্ৰশাসনে এইবাৰ হাজোত উচ্ছেদ চলাব হঠাৎ হাজোত বাস কৰা একাংশ লোকে লাভ কৰিছে নোটিছ আৰু নোটিছ লাভ কৰাৰ পিছতে তেওঁলোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে একাংশ সংখ্যালঘু লোকে মন্তব্য কৰিছে যে যদি আমাক মুখ্যমন্ত্ৰী বা মামাই কয় তেতিয়াহ'লে আমি বুলডোজাৰেৰে ঘৰ ভঙাৰ আগতে এই ঠাইৰ পৰা পলায়ন কৰিম বা এই ঠাইৰ পৰা যাত্ৰা কৰিম বা গুচি যাম আমাক মাত্ৰ এবাৰ মুখ্যমন্ত্ৰীয়ে কওক আমি যাবলৈ সাজু আছো হাজোত এইবাৰ বুলডোজাৰ চলিব আৰু এখন ঘৰত গৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল আৰু এগৰাকী মহিলাই মন্তব্য কৰিছিল যে ৬০,০০০ টকাৰে হেনো তেওঁলোকে এই মাটিখিনি কিনিছে বিভিন্ন প্ৰশ্নৰ সৃষ্টি হয় যে তেওঁলোকক কোনে এই মাটি বিক্ৰী কৰে কোনে তেওঁলোকক এই ঠাইলৈ আমন্ত্ৰণ কৰে তাৰ আগতে তেওঁলোক ক'ত থাকে ক'ৰ পৰা আহি তেওঁলোকে ইয়াত বাস কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত যেতিয়া বুলডোজাৰ চলিব বুলি কয় তেওঁলোকে বিনা দ্বিধাই কয় যে আমি এই ঠাইৰ পৰা আঁতৰি যাবলৈ সাজু আছো কেলে আঁতৰি যাবলৈ যদি তেওঁলোক সাজু আছে ক'ত যাবলৈ তেওঁলোক সাজু আছে হাজাৰ প্ৰশ্নৰ সৃষ্টি হয় কিন্তু ডাঙৰ কথাটোৱে হৈছে যে এইবাৰ উৰিয়াম ঘাটৰ লগতে হাজোতো চলিব পাৰে উচ্ছেদ অভিযান লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ হাজোৰ পৰা আহিছে এটা ডাঙৰ খবৰ উচ্ছেদৰ এখন জাননীয়ে হাহাকাৰ লগাইছে হাজোত এইবাৰ হাজোত চলিব উচ্ছেদ অভিযান হাজোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এইবাৰ হাজোত চলিব প্ৰশাসনৰ বুলডোজাৰ হাজোত জনসাধাৰণে লাভ কৰিছে নোটিছ ১ নম্বৰ দুকানিয়া গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ পুনৰ কৈছো ১ নম্বৰ দুকানিয়া গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ ভূমি খালী কৰিবলৈ হাজোৰ চক্ৰ বিষয়াৰ জাননী জাৰি জাননী পোৱাৰ পিছত ১ নম্বৰ দুকানিয়া গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে হাইদাৰ আলী নামৰ ভূ মাফিয়াই ধনৰ বিনিময়ত চৰকাৰী ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ দখলকাৰীৰ ৬০,০০০ টকাত ভূমি ক্ৰয় কৰা বুলি মন্তব্য কৰিছে দখলকাৰী মহিলাই জাননী পোৱা মাত্ৰকে ঘৰ দুৱাৰ ভাঙি ইচ্ছাৰে সেই ঠাই ত্যাগ কৰিম বুলি মন্তব্য কৰিছে এইসকল বেদখলকাৰীয়ে পুনৰ কৈছো এইবাৰ হাজোত চলিব উচ্ছেদ অভিযান এইবাৰ হাজোত উচ্ছেদ চলাবৰ বাবে সাজু হৈছে প্ৰশাসন উচ্ছেদৰ এখন জাননীয়ে হাহাকাৰ লগাইছে হাজোত বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে এইসকল বেদখলকাৰী আমাৰ ওচৰত এক্সক্লুচিভ ভিডিঅ' আহি পৰিছে আমি দেখুৱাইছো দৃশ্য এই ঠাইসমূহতে উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ নোটিছ পোৱাৰ লগে লগে এনেদৰে ঘৰ ভাঙিবলৈ আৰম্ভ কৰিলে একাংশই ইতিমধ্যে ঘৰ ভাঙিবলৈ আৰম্ভই কৰি দিলে এয়া নিজৰ নিজৰ ঘৰসমূহ ভাঙি সেই ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিলে হাজোৰ এইসকল লোকে ১ নম্বৰ দুকানিয়াৰ গ্ৰেজিং ৰিজাৰ্ভত বেদখলকাৰীৰ মাজত এই হাহাকাৰময় পৰিৱেশ হাইদাৰ আলী নামৰ ভূ মাফিয়াই ধনৰ বিনিময়ত চৰকাৰী ভূমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৬০,০০০ টকাত ভূমি ক্ৰয় কৰা বুলি মন্তব্য কৰিছে একাংশ দখলকাৰীয়ে জাননী পোৱা মাত্ৰকে ঘৰ দুৱাৰ ভাঙি লৈ ইচ্ছাৰে সেই ঠাই ত্যাগ কৰিছে আমি দেখুৱাইছো এয়া চাওক টিনপাতসমূহ খুলিবলৈ আৰম্ভ কৰিছে মুহূৰ্তৰ ভিতৰতে সেই ঠাইৰ পৰা এনেদৰে পলায়ন কৰিছে এইসকল লোকে আমি পুনৰ দেখুৱাইছো এই ঠাইখিনিৰ পৰা মুহূৰ্তৰ ভিতৰতে এইসকল লোকে পলায়ন কৰিছে মাত্ৰ কিছুদিন আগতে এই ঠাইত ঘৰ আছিল আজি ৰাতিপুৱা পৰ্যন্ত ঘৰ আছিল আৰু দিনৰ ভাগত তেওঁলোকে এনেদৰে ঘৰ ভাঙিবলৈ আৰম্ভ কৰি দিছে ৰাতিপুৱা ৭ বজালে যি ঠাইত ঘৰ আছিল ১০ বজাত সেই ঠাইত এতিয়া ঘৰ নাই এনেদৰে গাড়ীৰ ওপৰত ঘৰ উঠাই ঘৰৰ সামগ্ৰী উঠাই তেওঁলোকে সেই ঠাইৰ পৰা অন্য ঠাইলৈ যাত্ৰা কৰিছে এয়া হাজোৰ দৃশ্য দেখুৱাইছো উৰিয়াম ঘাটত উচ্ছেদ চলিব বুলি শুনাৰ পিছতে উৰিয়াম ঘাটৰ পৰা পলায়ন কৰিছিল একাংশই আৰু তাৰ পিছতে এইবাৰ হাজোতো উচ্ছেদ চলিব বুলি নোটিছ লাভ কৰাৰ লগে লগে হাজোৰ পৰা এনেদৰে পলায়ন কৰিছে এইসকল লোকে উচ্ছেদৰ এখন জাননী হাহাকাৰ লগাইছে হাজোত আৰু হাজোত এইবাৰ প্ৰশাসনৰ বুলডোজাৰ চলিব আৰু দৃশ্য দেখুৱাইছো হাজোৰ পৰা আৰু ১ নম্বৰ দুকানিয়া গ্ৰেজিং ৰিজাৰ্ভত চলিব এই উচ্ছেদ কিন্তু প্ৰশ্ন হয় যে এইসকলক বিভিন্ন ধৰণৰ ৰিজাৰ্ভত সংস্থাপিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ ৰিজাৰ্ভত এনেদৰে মাটি দখল কৰি ঘৰ বনাবৰ বাবে ক'ৰ পৰা লৈ অহা হয় এই প্ৰশ্নৰ যদি উত্তৰ আপুনি বিচাৰে তেওঁলোকে উত্তৰ দিছে এই সন্দৰ্ভত যে তেওঁলোকৰ ৬০,০০০ ৮০,০০০ টকাত এইসমূহ ঠাই বিক্ৰী কৰে ভূ মাফিয়াই আৰু ভূ মাফিয়াই তেওঁলোকক এই মাটি ক্ৰয় কৰিবৰ বাবে বাধ্য কৰায় আৰু তাৰ পিছতে তেওঁলোকে মাটি ক্ৰয় কৰি এই ঠাইত অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰে তেওঁলোকক ঘৰসমূহ এনেদৰে নিৰ্মাণ কৰিবলৈ কোৱা হয় যাতে মুহূৰ্তৰ ভিতৰতে সেই ঘৰ তেওঁলোকে ভাঙি অন্য ঠাইলৈ লৈ যাব পাৰে আৰু প্ৰায়ে আপুনি দেখিব যে তেওঁলোকৰ ঘৰৰ ভিতৰত খুব সুন্দৰ সুন্দৰ আচবাব থাকে আপুনি অত্যাধুনিক বহু সামগ্ৰী তেওঁলোকৰ ঘৰৰ ভিতৰত থাকে কিন্তু ঘৰৰ বেৰসমূহ প্ৰায়ে টিনপাতৰ হয় নহলে ইকৰাৰ বেৰ হয় আৰু এইসমূহ যাতে তেওঁলোকে মুহূৰ্তৰ ভিতৰতে ভাঙি লৈ যাব পাৰে উৰিয়াম ঘাটত যিসমূহে পলায়ন কৰিছে সেই ভিডিঅ' যদি আপুনি চাইছে ইতিমধ্যে আপুনি দেখিব যে ঘৰৰ ভিতৰত সকলো আছিল ফ্ৰিজ আছিল তেওঁলোকৰ ঘৰৰ ভিতৰত কালাৰ টিভি আছে তেওঁলোকৰ ঘৰৰ ভিতৰত বহুতৰ এইটো ৱাশ্বিং মেচিন পৰ্যন্ত আছে কিন্তু তেওঁলোকে ঘৰৰ বেৰবোৰ টিন পাতেৰে বনায় যাতে খুলি লৈ যাবলৈ খুব সহজ হয় ইয়াতেও আপুনি দেখিছে টিন পাতৰ বেৰ যাতে মুহূৰ্তৰ ভিতৰতে তেওঁলোকে ঘৰবোৰ খুলি লৈ যাব পাৰে কাৰণ তেওঁলোকেও জানে যে এই ঠাইৰ পৰা তেওঁলোকে যিকোনো মুহূৰ্ততে যাব লাগিব এয়া হাজোৰ দৃশ্য দেখুৱাইছো মন্তব্যসমূহ শুনাম আমি হাজোৰ বেদখলকাৰীৰ
এক নম্বৰ দোকানীয়া ঘৰ ভাঙি দিছে মই ঘৰ ভাঙিছো এই সিদিনা মণ্ডলে আহিছিল আহি পেলাই নটিচ দিছে মোক তেনে সেইকাৰণে মই ঘৰ ভাঙি দিছো এইটো কি জেগা পৰে এইটো দোকানে ক'ৰ পৰা আহিছিল আপোনালোকে মই ইয়াৰে মানুহ মই আগতে ইয়াত আছিলো এই চিবিনাৰ আছে সেইগিলা ইয়াৰে কিন্তু ইয়াৰ এই শৈলমাৰী যে ভাঙি গৈছিল তাৰপিছত গৈছিলো এই সিপাৰে বৰক্ষেত্ৰীত যাই ফালে কিমান দিন থকাৰ পিছত তাতে গৰা খাই গেল তাৰপিছত ইয়াতে আহিলো আহি ফালে কিবা বহিছো বহি ফালে খেতি চেতি কৰি খাই আছো গৰু তৰু ৰাখি আছো কিমান ঘৰ মানুহ আহিছিল ইয়াতে মানুহ মানে কি মই ইয়াতে বৰক্ষেত্ৰীৰ পৰাই অকলে আহিছো আৰু ইয়াৰে এইগিলা মানুহ ইয়াৰে মানুহ এই বেলকাৰ চেলকাৰ মোৰ অৰিজিনেল ঘৰ এই শৈলমাৰীত আছিল শৈলমাৰীৰ পিছত তাতে গৈছিলো গৰা খাই পেলাই তাৰপিছত তাৰ পৰা এৰি আহিলো এতিয়া বাকী যিবোৰ মানুহ আছে তেওঁলোক ক'ৰ পৰা আহে এইগিলা এই বৰচলিৰ মানুহ এই গোটেইখিনি বৰচলিৰ দখল কৰি লৈছে লৈ পেলাই আছে গম পাই মানে সিমান গম পোৱা নাই চৰকাৰী মাটি বুলি হয় তাৰমানে মোৰ মাটি নহয় যেনেকুৱা চৰকাৰী কি হ'ব বাকী যিমান ঘৰ মানুহ আছে গোটেই চৰকাৰী মাটিতে আছে চৰকাৰী মাটি মানে সেনেকুৱা আছে আজিকালি কিমান ঘৰ আছে ঘৰ কিমান বা হয় এতিয়া আপুনি নিজৰ ঘৰ ভাঙি দিছে নিজৰ ঘৰ নিজে ভাঙি বাকীবোৰে ভাঙিছে নে ভাঙছে কিমান ঘৰ ভাঙিছে ভাঙছে বহুত ঘৰ ভাঙছে কিমান ঘৰ হ'ব 150 মান ঘৰ হ'ব গুচি গৈছে ইয়াৰ পৰা গুচি আছে নাই মানে কিমান দিনৰ পৰা ভাঙি আছে ইয়াতে ঘৰ এই পৰশু দিনাৰ পৰা ভাঙি তাৰে গুচি গৈছে আগতে গেছি কিছুবা তেনেকুৱা আচ্ছা আমি মানে চৰৰ বাসিন্দা মোৰ হেৰি এই 1 নম্বৰ দোকানীয়া বুলি কয় হাজোৰ হেৰিত পৰে দোকানীয়া বুলি নাম আমাৰ গাঁৱৰ তাৰমানে মানুহবিলাকে নোটিচ এখন পাইছে তাৰমানে নোটিচ দিছে যে আমাৰ ইয়াৰ পৰা 20 তাৰিখত পিছত যাব লগা হ'ব তা আমি ইথান নোটিচ এটা আইছে ইতিমধ্যে গোৱালপাৰা ধুবুৰী সেই সাইডতো ভাঙি আছে নোটিচ দিছে বা আৰ্মি চাৰ্মি পুলিচ চুলিচ আহিছে সিহঁতে ভাঙি আছে হিমন্ত মামাই কৈ আছে যে নাই আমি উচ্ছেদ চলাইছো কিন্তু আমাৰ এইখিনিত এতিয়ালৈকে কোনো ফেসবুক চেনেলতো নাই বা হিমন্ত মামা কোৱা নাই আমাৰ এইখিনিত কোনো উচ্ছেদৰ মানে আমি কোনো সোশ্যাল মিডিয়াত কোনো ধৰণৰ কিবা বাৰ্তা পোৱা নাই কিন্তু আমি ভয়তে কি কৰি আছো আমাৰ ঘৰ দুৱাৰ ভাঙি আছো কাৰণ যদি জেচিবি লগাই ভাঙে তেতিয়াতে একেবাৰে চুৰমাৰ কৰি পেলাব কমসে কম আমি খুলিলেও অকণমান ভালে মানে থাকিব সেইকাৰণে আমি খুলি আছো ভয়তে খুলি আছো নোটিচ পাই খুলিছো কিন্তু মই এটা কথা লাগছে যে আমি যদি হিমন্ত মামাই কয় আমি গুচি যাম কাৰণ কথা এটা হিমন্ত মামাই কলে আৰু তাৰে আৰু কথা নাথাকে কিন্তু আমি কোনো হেৰি নোপোৱাকৈ মামাৰ কোনো কথাও নাপালো মামাই একো কোৱা নাই কিন্তু তাৰ মাজত এটা নোটিচ আহিল কিবা কৰি কথা এটা নোটিচ আইছে কিন্তু সেই বস্তুটো আমি অলপ পাজৰ লাগি আছে আমি বস্তুটো ভাল কৰি বুজি পোৱা নাই কিন্তু আমি ভয়ত মানে কিবা ডৰতে আমি ঘৰখন ভাঙি আছো তাৰমানে আমাৰ গাঁৱৰ মানুহবিলাকে নোটিচখন পাইছিলো আমি 19 তাৰিখত পাইছো তাতে লিখা আছে 20 তাৰিখৰ ভিতৰত যদি আমি কথা এটা ঘৰ দুৱাৰ নাভাঙো সিহঁতে ইচ্ছামতে মানে 20 তাৰিখৰ পিছত কিবা সময়ত আহি ভাঙিব এইখিনি আমি চৰকাৰী মাটি বুলি গম পাম চৰকাৰী মাটি প্ৰায় আমি ইয়াতে বসবাস কৰি আছো প্ৰায় 25 বছৰ মান হয় এই আৰু মানে নদী ভাঙা মানুহ আমি আৰু গৰাখহনীয়া আমি ইয়াতে আহি ঘৰ চৰ বনাইছো বহুত হাবি জংঘল আছিল অলপ চাফ কৰি আমি অলপ মানে হেৰি খেতি বাতি কৰি খাই আছো আৰু ইথান কথা এটা মামাই কোৱা নাই মামাৰ কথা আজিলৈকে শুনা নাই মামাই কলেতো আমাৰ কোনো হেৰি নাই আমি আৰামছে ভাঙি কৰবাত থাকিব লাগিব আৰু এই নোটিচখন পাই তাৰপিছত কলো নিশ্চয় কিজানি মামাই কব কিজানি কিন্তু আজিলৈকে আমি কোনো সোশ্যাল মিডিয়াত পোৱা নাই যে মামাই কোৱা বুলি কিন্তু আমি ভয়তে ভাঙি আছো আৰু
আমি এইখিনি হেৰি কৰিছো মানে আমাৰ মানে এই মিডিয়াৰ জগতে মানে মই এইটো বস্তু ভালকৈ জানো আমি সকলোৱে তাৰমানে আমি সকলোৱে মিলি আৰু এটা বস্তু জানিব বিচাৰিছো যে যদি আমাৰ হিমন্ত মামাই আমাৰ চৰকাৰৰ পৰা এনেকুৱা নটিচ দিছে বা ভাঙিব খুজিছে তেতিয়া আমি নিশ্চয় ভাঙি সাইড হৈ যাব লাগিব মামাই যি কৰে কৰিব আমাৰতো আৰু বেলেগ ঠাইত আৰু মাটি চাটি নাই কিবা এটা কৰিব লাগিব মামাৰ এইখিনি আৰু আমাৰ কথা নিজে ভাঙিছে ঘৰ নিজে ভাঙছি মানুহ আৰু মানুহ আমি তেনেহ'লে ঘৰ কিয় ভাঙি দিছে ক'ব নোৱাৰোতো ঘৰ ইলেকশ্যন বুলি মানে কয় সিহঁতে চব মানুহকে অৰ্ডাৰ দিছে দি পেলাই ভাঙি দিছে কিমান ঘৰ মানুহে ভাঙিছে ঘৰ তে মানুহ আমি চব মিলি 80 ঘৰ মানুহ আছো 80 ঘৰ মানুহৰ মানে 40 ঘৰ ভাঙা গেছে আর 40 ঘৰ মানে সেইফালে পড়ছে আপোনালোকে কিমান দিনৰ পৰা আছে ইয়াতে আমার বহুত দিন হয়েছে আমার মানুষ থাকলে কালি কব পারি হয় আমি হিসাব নাজানো নহয় মাটি কিনিছে নেকি আপোনালোকে ইয়াতে মাটি কিনি লৈছিলো কাৰ পৰা কিনিছে মাটি কিনি লৈছিলো আপনার হেৰি কিবার নাম হাইপোর্টের পৰা লৈছিলো কিমান টকাত লৈছিল তেতিয়া মাটি লৈছিলো আমি 60,000 এইবোৰ যে চৰকাৰী মাটি আপোনালোকে জানেনে নাজানো আমি আগত হেৰি আছিলো ছয়গাঁও যে চিনি পানা ছয়গাঁৱত আছিলো ছয়গাঁৱৰ পৰা ইয়াতে আহিছে আপোনালোক ছয়গাঁৱৰ পৰা আমি কিমান বছৰ গুৱাহাটীত থাকছো গুৱাহাটীত কিবা দোকান চোকান কৰি খালো খাবার পিছত আমার ভাই আছে এটা তাই কইলে আমার একই নাই দুইটা ভাই বোন এক লগত থাকো এইটো আমার ভাইয়ের হেলাই করে আমি মাটি কিনছো আজিবা কিমান বছৰ হৈছে 30-40 বছৰ এনেকা হৈ যায় কিন্তু ইমান দিন ভাঙা নাছিল আমি পুরানা বস্তির নিচিনা আমি সরকারি ঘরও পালো আমার মোটার নামত পালো আমার মোটা আজি 6 মাহ হওয়া নাই অলপ কম আছে মারা গেছি আপোনাৰ আসল ঘৰ ক'ত আপোনালোকৰ আমার বাবা মার ঘর হেরি কাবাইটারি আৰু বাকী যিমানবোৰ মানুহ আছে সেইবোৰ মানুহৰ ঘৰ ক'ত হয় সেইগিলা কৰ মানুহ ছাৰ সেইটো কবার নৰো চিনি নাপায় আপোনালোকে না এতিয়া যিমান ঘৰ মানুহ ইয়াতে আছে চবে মাটি কিনি লৈছে নেকি সবাই মাটি কিনি লৈছে নেকি ছাৰ মই সেইটো কবার গম নাপাওঁ সিহঁতো মাটি ধৰা বুলি আগতো শুনা পাইছো আর এটাইও মানে সিহঁতো কৰি খাই আছে হা কিন্তু আমি যে মাটিটো কিনি লৈছো সেইটো